আপোনালোকে ইমান অখিল গগৈৰ ওপৰত কিয় প্ৰশ্ন কৰে? মই সাংবাদিকসকলক এটাই কথা কওঁ যে অসমৰ ৰাজনীতিত অখিল গগৈৰ ওপৰত মুখ্যমন্ত্ৰীক ৮-৯টা প্ৰশ্ন কৰিব বিচৰা, মই নাভাবো যে তেওঁ সেই ধৰণৰ উত্তৰ দিয়াৰ কাৰণে তেওঁ এতিয়ালৈকে পাৰিছে। যেতিয়া পাৰিব তেওঁ মই প্ৰশ্নৰ উত্তৰ দি থাকিম। মই কলো নহয়, আপোনালোক ইমান কিয় তেওঁ স্বীকাৰ কৰিলেও মানুহ নাহাৰে, স্বীকাৰ কৰিলেও মানুহ নিজিকে, তেওঁক লৈ ইমান এক্সাইটেড কিয় হৈ থাকে? প্ৰথম কথাত পৰখি আছে পৰখি ধেমাজিৰ পৰা জোনাই, তাৰ পিছদিনা আমি মৰাণৰ পৰা দুলীয়াজান। আমাৰ প্লেন আছে 10 তাৰিখলৈকে কণ্টিনিউ হ'ব এই কাৰ্য। মই কওঁ কাজিৰঙাৰ বনকৰ্মীৰ ফাইল এটা চলি আছে, এটা ফাইল এটা চলি আছে। অখিল গগৈৰ ক্ষেত্ৰত মই আপোনালোকক এটাই পৰামৰ্শ দিম, আপোনালোক যিমান এক্সাইটেড হৈ থাকে, তেওঁ ৰাতিপুৱা যি ক'ব গধূলি তেওঁ বদলাই দিব। সেইকাৰণে বেষ্ট হৈছে, ঘৰবিলাকতো আমাৰ চবৰে কিবা নহয় কিবা চিন্তা থাকেই, ৰাতি অখিল গগৈৰ ফেচবুক লাইভটো চাব, মনটো বহুত শান্তি লাগিব, ফূৰ্তিত শুব পাৰিব। তেওঁ বহুত ভাল এন্টাৰটেইনমেন্ট কৰে। মই কলো তেওঁৰ এইবিলাক চাব খুব আমোদ লাগিব, ৰাতি ধুনীয়াকৈ টোপনি আহিব। তাৰ বাদে ইমান প্ৰশ্ন, তেওঁ আজি কিবা কব, কালি কিবা কব, পৰহি কিবা কব, ইমান কোনে অখিল গগৈ কিয় বেয়া পালে? আকৌ অখিল গগৈ কিহৰ কাৰণে ৰাজনীতি? কিয় কাৰণটো কি? আৰে কাজিৰঙাত এখন হোটেল থাকিলে দুখন হোটেল নহব নেকি? মইতো কওঁ আৰু 4-5 জনে ইয়াত আহি অৰ্কিড উদ্যান খুলিব লাগে। এতিয়াতো অখিল গগৈ ডাঙৰীয়াৰ এখন আছে, তাতো টুৰিষ্ট আহিব, ইয়াতো আহিব। মইতো কওঁ যে অগৰাতলিৰ ফালেও এখন হ'ব লাগে, এখন আমাৰ কলিয়াবৰৰ ফালেও হ'ব লাগে। যিমানে এইবোৰ বস্তু হয় সিমানে ভালহে। কাজিৰঙাত 1 লাখ টুৰিষ্ট আহে, 1 লাখ টুৰিষ্টক এখন দুখন অৰ্কিড পাৰ্ক দি কি হ'ব? তেওঁৰ